ভৃগু ইতিমধ্যে ইয়াৰ পূৰ্বৰ বাতৰিত আমি এগৰাকী শিক্ষকৰ কথা ND24 দৰ্শকক অৱগত কৰিছিলো আৰু এই মুহূৰ্তত যেটো আপডেটছ আহিছে যে শিক্ষকজনৰ লগতে আন 3 গৰাকী লোককো আটক কৰি সোধাপোছা কৰা হৈছে সমান্তলভাৱে যিসকল লোকলৈ প্ৰশ্ন যেটো মোবাইলৰ পৰা ফটো তোলা হৈছিল সেই মোবাইলটোৰে প্ৰশ্ন কাকত প্ৰেৰণ কৰা হৈছে সেই সকল লোককো জেৰাৰ বাবে মাতি পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে সকলোখিনি আপোনাৰ পৰা বিস্তৃতভাৱে জানিব বিচাৰিম হয় ধেমাজিৰ যি চিমেণ্ট চাপৰি উপেন্দ্ৰ নেশনেল যি একাডেমি আছে একাডেমিৰ পৰা যি এডিআৰ প্ৰশ্ন কাকত ভাইৰেল হোৱা ইতিমধ্যে তথ্য পোহৰলৈ আহিছে আৰু আমি জনাইছো ND24 দৰ্শকসকলক ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালী আৰু আৰক্ষী অধীক্ষক দুইজনে জনাইছে ইতিমধ্যে কথাখিনি আৰু ঘটনাৰ মেইন একুৱেজ যেহেতু যিগৰাকী শিক্ষক ফটোগ্ৰাফাৰ আছিল চেণ্টাৰটোৰ তেখেতক ইতিমধ্যে আটক কৰিছে আৰু লগতে আৰু তেখেতৰ সহযোগী দুজন ফটোগ্ৰাফাৰকো ইতিমধ্যে সোধাপোছাৰ বাবে চিমেণ্ট চাপৰি থানালৈ লৈ অহা বুলি আমি খবৰ লাভ কৰিছো আৰু ঘটনাটোৰ পোহৰলৈ অহাৰ লগে লগেই যিটো একাডেমিখনৰ অধ্যক্ষ বিমল মুছাহাৰীক আৰু কেন্দ্ৰটোৰ SO গোপাল তামুলীক তাৎক্ষণিকভাৱে ধেমাজি জিলা আয়ুক্তই তলব কৰিছিল আৰু যি ধেমাজি কোষাগাৰ প্ৰাধিকাৰী কাৰ্যালয় আছে তাত তেখেতলোকে যুটীয়াভাৱে তেখেতক সোধাপোছা চলাই আছিল কিছু সময় পূৰ্বে তাৰ পৰা একাডেমিখনৰ অধ্যক্ষ বিমল মুছাহাৰী আৰু SO গোলাপ তামুলীক ধেমাজি সদৰ আৰক্ষী থানালৈ লৈ অহা হৈছে আৰু এই সংক্ৰান্তত অধিক সোধাপোছা কৰা হ'ব বুলি জানিব পৰা গৈছো আৰু আমি ভিতৰুৱাকৈ জানিব পাৰিছো যে যদি প্ৰয়োজন হয় দুইজনকে হয়তো গ্ৰেপ্তাৰো কৰিব পাৰে আৰু এই ঘটনাৰ লগত জড়িত যিসকল ব্যক্তি বা যিকেইজনে প্ৰশ্ন কাকতসমূহ হোৱাটছআপ যোগে বেলেগলৈ বা গ্ৰুপলৈ শ্বেয়াৰ কৰিছিল তেখেতলোককো জেৰা কৰিব বুলি ইতিমধ্যে আৰক্ষীয়ে জনাইছে আৰু এই প্ৰক্ৰিয়াটো চলি থাকিব আৰু বিভিন্ন ধেমাজি যি চিমেণ্ট চাপৰি আৰক্ষীয়ে সোধাপোছাৰ কাৰণে অব্যাহত ৰাখিছে আৰু ধেমাজি আৰক্ষীৰ তৎপৰতা বৃদ্ধি কৰিছে আৰু ধেমাজি সদৰ আৰক্ষী থানাত দুইজনকে এতিয়া সোধাপোছা কৰি আছে ধেমাজি চিমেণ্ট চাপৰি যিখন একাডেমিৰ পৰা আচলতে প্ৰশ্ন কাকত ভাইৰেল হৈছিল আৰু মেইন যিজন ফটোগ্ৰাফাৰে সমগ্ৰ পেপাৰখিনি আচলতে স্কেন কৰি মোবাইলত ভাইৰেল কৰিছিল বুলি কৈছে সেই মোবাইলটো আচলতে ইতিমধ্যে জব্দ কৰিছে আৰু লগতে তেখেতলোকক এতিয়া ধেমাজি সদৰ থানাত সোধাপোছা চলাই আছে আৰু প্ৰয়োজনত আটকো হ'ব পাৰে ইভা হয় ভিগ্ৰ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত